নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা পিঠা ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব। আপোনালোকে ভিডিঅ'ত দেখিছে স্ক্ৰীনশ্বট মই বাউল এটাত এনেকৈ এয়া পিঠাগুড়ি লৈছোঁ। ৰ'দত শুকাই থোৱা পিঠাগুড়ি, ভাত খোৱা চাউলৰ পৰা বনোৱা। আজি পাটিচেপ্তা বা খোলা চাপৰি পিঠা বনাম। আমি সাধাৰণতে খোলা চাপৰি বুলি কওঁ, ঠাই বিশেষে পাটিচেপ্তা বুলিও কয়, নহয় জানো? গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া পিঠাগুড়ি লৈছোঁ আমাৰ সদস্য অনুযায়ী, বেছি লোৱা নাই। এতিয়া নিমখ দিছোঁ ইয়াতে, আৰু এই পিঠাবিধত বেছি সামগ্ৰী নালাগে। আৰু এয়া মই গৰম পানী লৈছোঁ, আঙুলিটো এনেকৈ চুব পৰা গৰম পানী। যিহেতু ৰ'দত শুকাই থোৱা পিঠাগুড়ি, গৰম পানীৰে এনেকৈ কৰিব লাগে, তেতিয়া পিঠাখন পাতল হয়। আমাৰ ল'ৰাটোৱে মানে কি পাতল হ'লেহে খায়, ডাঠ হ'লে নাখায়। একেবাৰে পাতল কৰিম। খোলা চাপৰি পিঠা সাধাৰণতে খুব পাতল হ'ব লাগে, একেবাৰে পাতল। মই এখন হাতেৰে কেমেৰা ধৰি আছোঁ, মানে মোবাইল ধৰিছোঁ, সেইকাৰণে এনেকৈ দেখাইছোঁ। আৰু অলপ দি দিছোঁ। এনেকৈ গৰম পানীৰে দিলে পিঠাখন খাবলৈ খুব টেষ্টি হয়। আৰু চাবচোন কিমান পাতল হয়। সকলোৱে বনাই নহয় জানো, কিন্তু সকলোৰে টিপছটো বেলেগ বেলেগ। আৰু মই কেনেকৈ বনাওঁ আপোনালোকে চাব। এয়া মই অলপো ঠাণ্ডা পানী ব্যৱহাৰ কৰা নাই। এয়া আৰু ইমানখিনি পনীয়া কৰিছোঁ। ইয়াতকৈ ডাঠো নহয়, পাতলো নহয়। এতিয়া মই এইফালে পেনখন উঠাই দিম, ফ্ৰাই পেনত বনাম আজি। এইফালে মই পেনখন উঠাই দিছোঁ, আজি পেনত বনাম, ফ্ৰাই পেনত, টাৱাত নবনাওঁ। পেনখন গৰম হৈছে। এতিয়া মই ইয়াতে ৰিফাইন তেল মুচি দিছোঁ এনেকৈ ব্ৰাছৰ সহায়ত। এনেকৈ ব্ৰাছেৰে দিলে অলপ তেল দিলে হৈ যায়, বেছি দিব নালাগে। আৰু এতিয়া মই পিঠাখন বনাম। অকণমান এনেকৈ ঘূৰাই দিছোঁ। মই বেছি ডাঙৰ কৰা নাই, যিহেতু টাৱাত বনোৱা নাই, পেনত বনাইছোঁ, ফ্ৰাই পেনত। আৰু এইফালে মই ঢাকনিখন লগাই দিছোঁ। খুব পাতল হয় এনেকৈ বনালে। আচলতে পিঠাগুড়িখিনি মিশ্ৰণৰ লগত কথা, মিক্স কৰোঁতে যদি ভাল হয়, তেতিয়া পিঠাকেইখনো ভাল হয়। ঠিক এনেকুৱা হ'ব লাগে মেজাৰমেণ্টটো, ডাঠো নহয়, পাতলো নহয়। ইয়াতকৈ ডাঠ কৰিলে কিন্তু পিঠাখন ডাঠ হৈ যায়, পাতল নহয়। হৈ গৈছে, ঢাকনিখন উঠাই দিছোঁ। এয়া চাওকচোন কিমান পাতল হৈছে। এতিয়া গেছৰ ফ্লেমটো মই বঢ়াই দিছোঁ। আৰু চাওক ছাইডটো এয়া নিজে নিজে উঠি আহিছে। এয়া চাওকচোন কিমান ধুনীয়া পাতল হৈছে। এয়া আৰু অলপ সময় মই এনেকৈ লাগিব দিম। আৰু এয়া চাওক পিঠাখন হৈ গৈছে। এতিয়া উল্টাই দিছোঁ। এয়া চাওকচোন কিমান পাতল হৈছে, ওচৰৰ পৰা দেখাইছোঁ। যিহেতু মই টাৱাত বনোৱা নাই, সেইকাৰণে সৰু হৈছে, সৰুকৈ বনাইছোঁ, ফ্ৰাই পেনত বনাইছোঁ। ইমান পাতল হৈছে দেখিছেনে? এনেকৈ মই আৰু এখন বনাম। চাওক কিমান ধুনীয়া হৈছে। ছেইম প্ৰচেছত মই আৰু এখন বনাই লওঁ। আৰু এনেকৈ বনালে খাবলৈ খুব টেষ্টি হয়। গেছৰ ফ্লেমটো এতিয়া কমাই দিছোঁ। পাতলো হয় এনেকৈ বনালে, আৰু খুব স্মুথ হয়, দেখিবলৈ ধুনীয়া হয় পিঠাকেইখিনি। এতিয়া গেছৰ ফ্লেমটো বঢ়াই দিছোঁ, ঢাকনিখন লগাই দিছোঁ। এতিয়া ঢাকনিখন গুচাই চাওঁ। এয়া চাওক লাহে লাহে হ'ব ধৰিছে, ছাইডটো হৈ আহিছে। এয়া চাওক আপোনালোকে যদিহে মোৰ আজিৰ পাটিচেপ্তা পিঠা ৰেচিপিটো চাই ভাল পাইছে, তেতিয়াহ'লে লাইক এটা কৰিব, আৰু লগতে বিনামূলীয়া কমেণ্ট এটা দি থৈ যাব। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমৰো চাইছে ইউটিউবত, কিন্তু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াই মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাব, আৰু ভিডিঅ'টো লৈ চাব পাৰিব।
আৰু এয়া চাওক পিঠাখন হৈছে এতিয়া উল্টাই দিছোঁ এখন কিমান ধুনীয়া হৈছে আপোনালোকে মোৰ ভিডিঅ'সমূহ কোন ঠাইৰ পৰা চাই আছে জনাবচোন তেতিয়া মোৰো ভাল লাগে জানি আপোনালোকে যদিহে মোৰ ভিডিঅ'সমূহ ফেচবুকত চাইছে কিন্তু এতিয়ালৈকে পেজটো ফ'ল' কৰা নাই আপোনালোকে পেজটো ফ'ল' কৰি দিব তেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব আৰু লগে চাব পাৰিব আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবচোন যদিহে চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু লগতে বিনামূলীয়া কমেণ্ট এটা দি থৈ যাব আচ্ছা মোৰ হৈ গৈছে আৰু গোটেইখিনি মই এনেকৈ বনাই ল'ম আচলতে আজি মই ৰাতিপুৱাৰ ভাগত এনেকৈ বনাইছোঁ এইখনো হৈ গৈছে আৰু এয়া মোৰ পেটি চেপ্তা পিঠা ৰেডি হৈ গ'ল এয়া চাওকচোন কিমান পাতল হৈছে এয়া চাওক হাতখনত দেখাইছোঁ কিমান পাতল হৈছে আপোনালোকে যদি এনেকুৱা মোৰ টিপছত বনাই নহয় কেতিয়াও ডাঠ নহয় পিঠাখন আৰু খায়ো ভাল হয় এয়া চাওক খুব ধুনীয়া হৈছে গতিকে আজি মোৰ ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকক লগ পাম আকৌ এটি নতুন ভিডিঅ'ত তেতিয়ালৈ ধন্যবাদ